এতিয়া প্ৰথমৰ ভাষাটো কৈছে ভকত সব আহিছে নামলৈ ভকতিৰ গামোচা কান্ধত লৈ হয়নে লোভ মোহ কাম ক্ৰোধ এৰি তাৰপিছত কি ক'লে ভকতৰ সংগ বিচাৰি আপুনি নিজেই কওকচোন ছন্দটো মিলিছেনে বাৰু নিশ্চয় আপোনালোকৰ সমাজত তেনেকৈ পৰম্পৰাগতভাৱে গাই আছে হয়নে তাৰপাছত আহিলে নামতে আহিলে ভকতে এইটো কিন্তু মিলিছে সুন্দৰকৈ হেলা নকৰিবা এইখিনিলৈকে এইটোকে মিলিছে আপুনি খুব এটা ভকত কোন এই কথাষাৰ আপুনি এটা শাস্ত্ৰৰ পৰা যদি দিব বিচাৰে তেতিয়া গাব লাগিব ভবৰ্ণে ভগৱন্ত ভয় বিমোচন ভজন ভক্তিতে পূৰ্ণ হুৱ যিজন কবৰ্ণে কৃষ্ণত শৰণ পবিত্ৰ পৰম আত্মাকমানন্ত যেন সমস্তকে সম তবৰ্ণে তৰণ উপায় শৰণ হৃদয়তে পদ্ম ধৰে কৃষ্ণৰ চৰণ সেয়ে হ'ল ভকত আৰু মই তাৰ ওপৰত লিখিছোঁ আৰু এক অৰ্থ আছে ভকত এই তিনি অৰ্থে যাক বেহিয়া থাকয় সৰ্বজনে সেইজনক ভকত বোলয় আৰু এক অৰ্থ আছে ভকত জনত ৰাম নামৰ প্ৰেম নদী হৃদয়ৰ মাজত সেইকাৰণে লিখিছিল নাম প্ৰেমৰ জৰিহে নাম প্ৰেমৰ জৰি ভকত আৰু ভগৱন্তক একাকাৰ কৰি এইবোৰ আপোনালোকে ইয়াত লিখিব পাৰিব কিন্তু আপুনি লিখিলে আপুনি ক'লে ভবৰ্ণে কৈ উত্তম ক'লে ভকতি উত্তম ক'লে ভয় মানে ভয় বোলে ভগৱন্ত ভজন উত্তম হয় তাৰপিছত কয় বোলে কৰা সবে হৰিৰ কীৰ্তন এতিয়া কীৰ্তন আৰু উত্তম মিলিলে নাচন্দ যিটো আছে শাস্ত্ৰত কেনেকৈ মিলিব উত্তম আৰু কীৰ্তন ম আৰু ন আক্ষৰিক ছন্দ মিলিব লাগিব শাস্ত্ৰত আছে ভবৰ্ণে ভগৱন্ত ভয় বিমোচন ভজন ভক্তিতে পূৰ্ণ হুৱ যিজন কবৰ্ণে কৃষ্ণত শৰণ পবিত্ৰ পৰম আত্মাকমানন্ত যেন সমস্তকে সম মানে প্ৰত্যেকৰেই হৃদয়ত কৃষ্ণ আছে তবৰ্ণে তৰণ উপায় শৰণ হৃদয়তে পদ্ম ধৰে কৃষ্ণৰ চৰণ গতিকে যদিহে দিহানামত ছন্দ মিলিব লাগে আক্ষৰিক ছন্দ মিলিব লাগিব এই শব্দকেইটা অৰ্থ মিলিব লাগিব যেনেকৈ আপুনি মৰা আৰু তৰা মিলাইছে পাছৰ লাইনটোত মৰা আৰু তৰা মিলাইছে মই বাইদেউ এইটো উচ্চাৰণটো কৰোঁতে এনেকৈ কৈছোঁ সেই ভয়ে বোলে ভগৱন্ত ভজন উত্তম ভয়ে বোলে কৰা সবে অ হৰিৰ কীৰ্তন চাব ভাগৱত আৰু কীৰ্তন চাব ছন্দ আক্ষৰিক অক্ষৰ আখৰৰহে মিলে উচ্চাৰণৰ নিমিলে শেষৰ যিটো শব্দৰ শেষৰ যিটো আখৰ ছন্দ সেইটোহে মিলে কথাটো বুজি পাইছেনে শেষৰ যিটো বৰ্ণ উত্তম হ'লে এফালে আপুনি পুৰুষোত্তম ক'ব পাৰে নৰোত্তম সেইবুলি অৰ্থটো প্ৰকাশ পাব লাগিব গম পাইছেনে অৰ্থটো প্ৰকাশ পাব লাগিব এই কথাখিনি আপুনি কীৰ্তন চাব ভাগৱত চাব আক্ষৰিক ছন্দ মিলিব লাগিব মানে শব্দটোৰ শেষৰ যিটো বৰ্ণ সেইটো মিলিব লাগিব আমাৰ উচ্চাৰণৰ কীৰ্তন উত্তম সেইটো নহয় কীৰ্তন উত্তম কীৰ্তন বাকী আপোনাৰ কণ্ঠ খুব সুন্দৰ কণ্ঠ তামাম সুন্দৰ ইমান সুন্দৰ যে আপুনি লোকসংগীতৰ কাৰণে আপোনাৰ কণ্ঠটো ভগৱানে দি পঠাইছে সেয়া চৰ্চা অব্যাহত ৰাখিব আৰু নামভাগ শুদ্ধকৈ এনেকুৱা ধুনীয়াকৈ বনাই লওক কথাখিনি সুন্দৰ হৈ আছে খালি আপোনাৰ এই ছন্দটো অমিল হৈ আছে প্ৰয়োজন সাপেক্ষে প্ৰস্তুত কৰি দিম কিন্তু ভালকৈ গাওক দেই ভালকৈ গাওক আৰু যদি উজনিৰ ফালে নাম গাবলৈ মন আছে তেতিয়াহ'লে এই বিলম্বিত তালখন কাৰণ আপোনালোকৰ মধ্যলৈ আৰু যদি বিলম্বিত লয় মানে লাহে লাহে হয় তেতিয়াহ'লে আপোনালোকৰ তাল দুইখন যেন বাজানা দুইখন একে হৈ থকা নাই জানো বিলম্বিত আৰু মধ্যলৈ আপোনালোকৰ সেই একেই হৈ আছে দুইটা বাজনা বেলেগ বেলেগ হৈছে বাজানাখন পেটাৰ্ণে বেলেগ হৈ আছে বজোৱা পদ্ধতিটোহে বেলেগ হৈ আছে এই মঞ্চলৈ আহিবলৈ আপুনি সিফালেও আহিব পাৰিছে এইটো ফালেও আহিব পাৰিছে ঠাইটুকুৰা এইটোৱে কিন্তু তালৰ বিস্তাৰ পদ্ধতি বেলেগ ব্যাকৰণিক বহু কথা আছে দাস ডাঙৰীয়া কথাটো গম পাইছেনে বাৰু এই কথাখিনি অকণমান আপুনি বিলম্বিত লয় যদি হয় লাহে লাহে গোৱাই যদি বিলম্বিত লয় হয় তেতিয়াহ'লে সেই লয়টো আপোনালোকে
নামটো গাইছে যিটো লয়ত তালখনো কিন্তু তেনেকৈ বজাব লাগিব। এই কথাখিনি মৰিগাঁও আৰু নগাঁৱত আপোনালোকৰ প্ৰতিযোগীৰ লগত এইখিনি কথা পাতি আমি ইয়াৰ উত্তৰ একো নাপাম। আপোনালোকৰ যিসকল বিজ্ঞ আছে তেওঁলোকৰ লগত মই কৈছোঁ ন, আমাৰ এটা ব্যাকুম মঞ্চ বনিছে, সংৰক্ষণ মঞ্চ, নিশ্চয় নাম শুনিছে। সংৰক্ষণ মঞ্চই ইয়াৰ নিশ্চয় সমাধান সূত্ৰ উলিয়াব। আমাৰ অনিমা পাঙিঙাই আছে আৰু প্ৰশান্ত সাউদ ডাঙৰীয়া মৰিগাঁও আছে। এই বিষয়টো শুদ্ধ এইটো কাৰণেই কৰিব লাগিব যে আপোনালোকৰ ইমান সুন্দৰ দক্ষতা সম্পন্ন আপোনালোকে এটা টীম, কিন্তু আপোনালোকে গোটেই সদৌ অসমতে নাম পৰিৱেশন কৰিব পাৰিব লাগিব, হয়নে নহয়? যদি আজি আপোনালোকে গোলাঘাটলৈ যাওঁতে যদি কয় যে এই লয়টো ভুল হৈছে, মই কিন্তু এতিয়াও ভুল হৈছে বুলি কোৱা নাই। কাৰণ আপোনালোকৰ এইটো স্থানীয় যিটো বৈশিষ্ট্য, এইটো আপোনালোকৰ আঞ্চলিক যিটো বৈশিষ্ট্য, সেই বস্তুটোক মই সদায় সন্মান জনাই আহিছোঁ। আৰু এই সুৰটোক লৈ মই নাম গাইছোঁ। মই গাইছোঁ কুসুম্বৰ পুত্ৰ, তুমি নামটো চাব, মই মধ্যলৈ এইটো গাইছোঁ। আৰু এতিয়া অযোধ্যাত যি অনুষ্ঠান কৰিবলৈ যাম, মই আপোনালোকৰ সেই মধ্যলৈ যিটো তাল, সেইখিনি মই তাত পৰিৱেশন কৰিম। গতিকে মই সুৰক সদায় প্ৰাধান্য দিছোঁ। কিন্তু যদিহে বিলম্বিত লয় বুলি কোৱা হয়, তেতিয়াহ'লে ইয়াক অকণমান কিন্তু আমি আলোচনাৰ মাধ্যমে কৰিব লাগিব। নামভাগ ভাল হৈছে, 2-4টা শব্দ ছন্দ অমিল হৈছে। মই তোমালোকক নম্বৰ ইয়াত নাই দিয়া কিন্তু দেই, মই কথাহে কৈছোঁ। বাকী বিচাৰকে কি কৰে কৰিব। কিন্তু কণ্ঠ মই একদম খুব সুন্দৰ পাইছোঁ। ভৱিষ্যতে আমি উজনিলৈ গাবলৈ নিম। মোৰ যিহেতু অডিঅ' ষ্টুডিঅ' আছে, গ'লে হয়। কিবা ক'বলৈ আছে যদি কওক, ৰাতিপুৱাই যাব, কওক, একো নাই, মই প্ৰস্তুত। কওক। হেল্ল'। পোনপ্ৰথমে আজি এই সঞ্চালকৰ আসন অলংকৃত কৰি থকা আমাৰ সমগ্ৰ অসমৰে চিনাকি সন্মানীয় অমীয়া বাইদেউক আমি কোমোৰাগুৰি আঞ্চলিক পাঞ্চজনীয় দিহানাম দলৰ তৰফৰ পৰা মঞ্চৰ পৰা সেৱা ধৰিছোঁ। হয়, আৰু লগতে আজি আসন অলংকৃত কৰি থকা সন্মানীয় তিনিগৰাকী গুৰুকয়ক আমি আমাৰ পাঞ্চজনীয় দিহানাম দলৰ তৰফৰ পৰা সেৱা ধৰিছোঁ। আৰু সমবেত সমূহ বাপ বান্ধৱ মাতৃ সমস্ত চৰণত আমি সেৱা ধৰিছোঁ। এতিয়া বাইদেৱে খন্তেক সময় আগতেই সদৌ অসম দিহানাম সংৰক্ষণ মঞ্চৰ কথা কৈছে। সদৌ অসম দিহানাম সংৰক্ষণ মঞ্চৰ আৰু মানুহকেইজন আমিয়ে প্ৰথমতে আমি মানে আপোনাৰ প্ৰায় 4-5 যোৰা আলোচনা চক্ৰৰ অন্তত সিদিনা আমাৰ দিহানামৰ সংবিধানখন প্ৰণয়ন হৈছে। আৰু আপুনিও জানে, আমিও জানো যে আমি বহুতবাৰ আপোনাক দিবৰ কাৰণে আমি যত্ন কৰিছোঁ, কিন্তু আপোনাৰ সময় ব্যস্ততাৰ মাজতেই হওক আমাৰ মাজত আজিলৈকে বাইদেউ পোৱা নাই। গতিকে আশা কৰিম আমাৰ এই সদৌ অসম দিহানাম সংৰক্ষণ মঞ্চৰ পৰৱৰ্তী সময়ত আপোনাক আমি পাম। আৰু বাইদেউ মানে বিষয় হ'ল কি, সমগ্ৰ অসম এতিয়া একত্ৰিত কৰিব যাওঁতে এতিয়া আপুনি কৈ আছে যে অঞ্চল ভিত্তিত বেলেগ বেলেগ সুৰ বেলেগ, ছন্দ বেলেগ, তাল বেলেগ। আৰু আপোনাৰ আজি নামনি অসমতেই হওক বা উজনি অসমতেই আমাৰ মহাভাগৱতৰ পাঠৰ যিমান সুৰ, সেই সুৰবিলাকৰ লগত আমাৰ মধ্য অসমৰ সুৰৰ পাৰ্থক্য আছে। গতিকে আমি আজি দৰং জিলালৈকে আহিলোঁ, মানে আমি আহিছোঁ কি হৰি গুণানুকীৰ্তন প্ৰকাশ কৰিবৰ কাৰণে। কিন্তু প্ৰতিযোগিতাৰ মাধ্যমেৰে হয়, প্ৰতিযোগিতা নম্বৰ পাবলৈ আহিছে, কিন্তু প্ৰতিযোগিতাৰ মাধ্যমতেই আহিছোঁ। আৰু বাইদেউ আপোনালোকৰ আশীৰ্বাদতেই আজি 2005 চনৰ পৰা বৰ্তমানলৈকে আমাৰ পাঞ্চজন্য দিহানাম দলে 500 ওপৰত আমি প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ সমগ্ৰ অসমতেই। আৰু আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আৰু সৌদিনা আমি আছাম টকছতো প্ৰথম পুৰস্কাৰ পাইছোঁ সমগ্ৰ অসমৰ ভিতৰতে। সেইবিলাক আপোনালোকৰ আশীৰ্বাদ। আৰু গতিকে আশা কৰিছোঁ আপোনালোকৰ সকলোৰে আশীৰ্বাদসমূহ আমাৰ বুকুত বান্ধি আমি মঞ্চৰ পৰা বিদায় লওঁ। আৰু পৰৱৰ্তী সময়ত আমি পুংখানুপুংখভাৱে বাইদেউৰ লগত আলোচনা কৰিম আৰু বিষয়বিলাক জানিব লগা আছে। মানে মই সুৰ কেতিয়াও আঁতৰাব কোৱা নাই। নিজৰ নিজৰ ঠাইত থকা সুৰ একদম মহিমামণ্ডিত হিচাপে ইয়াৰ ঐতিহ্য আৰু স্বকীয় বৈশিষ্ট্য বজাই ৰাখক। কিন্তু আমি যিহেতু কথা আমি শাস্ত্ৰসন্মত গাইছোঁ, এই কথাত কোনো অলৌকিক কথা নহয়। কিন্তু নামৰ যি বিষয়বস্তু এয়া শাস্ত্ৰসন্মত গাইছোঁ। এয়া শিৱসাগৰতো সঁচা, যোৰহাটতো সঁচা, নগাঁৱতো সঁচা, তেজপুৰতো সঁচা, মংগলদৈতো সঁচা, পাঠশালাতো সঁচা, একেবাৰে বৰপেটাতো সঁচা হ'ব লাগিবই। বিষয়বস্তু সঁচা হ'ব লাগিব। কথাখিনি আমি সকলোতে সঁচা, বাকীখিনি আমি অঞ্চল বিশেষে। এতিয়া যদি মাজুলীলৈ যায়, বৈকুণ্ঠৰ পতি শ্ৰী হৰি হে
ৰাসলীলা কৰে কৃষ্ণই লয়া গোপনাৰী। এইটো মাজুলী সুৰ। মাজুলীত যদি আপুনি দিহানাম গাবলৈ যায়, মাজুলীৰ যদি কোনোবা দল ইয়ালৈ আহে এই সুৰটোতে আহিব। আপুনি নহয় বুলি ক'ব নোৱাৰে যে আঞ্চলিক যিটো সুৰ, আমাৰ 60 কিলোমিটাৰৰ মাজে মাজে আমাৰ ভাষাটোৱে আমাৰ পাৰ্থক্য। শিৱসাগৰৰ ভাষাৰ লগত যোৰহাটৰ নাই, গোলাঘাটৰ নাই, বাকীটো নাথাকে, হয়নে? যিহেতু আমাৰ সংস্কৃতিটো লোক সংস্কৃতিৰ যিহেতু সুৰ, গতিকে সুৰক আমি গ্ৰহণ কৰিব লাগিব, কিন্তু বিষয়বস্তু শাস্ত্ৰসন্মত হ'ব লাগিব। ভাল লাগিল আপুনি সংৰক্ষণ মঞ্চত আছে বুলি জানি। এতিয়া পৰৱৰ্তী পৰ্যায়ত আমাৰ এজন বিচাৰক বহি আছে, আপোনালোকে গোট খাই কথাখিনি আলোচনা কৰিব। তাৰমানে মই আচলতে সমজুৱা হৈ থাকিব বিচাৰিছোঁ, মই সকলোৰে অমিয়া হৈ থাকিব বিচাৰিছোঁ। কোনোবা সংৰক্ষণ মঞ্চত বা ক'ৰবাত মই বন্দী হৈ নিজকে থাকিব বিচৰা নাই, কিন্তু আমি এই বিষয়বোৰ আমি আলোচনা কৰিব লাগিব, শুদ্ধ কৰিব লাগিব। কৰাৰ কাৰণে কথাখিনি কৈছোঁ, বেয়া নাপাব, সেৱা ধৰিছোঁ। কিন্তু আলোচনা হ'ব লাগিব, কাৰণ এটা দক্ষতা সম্পন্ন দলে কালিলৈ শিৱসাগৰ বা গোলাঘাটত গৈ পুৰস্কাৰৰ পৰা যদি মানে ভাল গাই যদি পুৰস্কাৰ নাপায় কিছু কিছু সৰু সৰু কথাত, তেতিয়া সকলোৰে মনটো বেয়া লাগিব। আৰু কথাখিনি আগ নবঢ়াওঁ, সংৰক্ষণ মঞ্চ আছে যেতিয়া, যদি সময় হৈছে কথা পাতিম আমি নিশ্চয়। হয় বাইদেউ, কৃষ্ণ পুনৰবাৰ আমি সমস্ত জনলৈ সেৱা ধৰিছোঁ আৰু আশা কৰিম পুনৰবাৰ যে বাইদেউহঁতৰ তত্ত্বাৱধানত সমগ্ৰ এখন একত্ৰিত হওক, তাকে কামনা কৰিছোঁ। কৃষ্ণ। হরি ও হরি ও রাম কৃষ্ণ শংকৰ গুৰু হৰি ইৰা হরি রাম 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 নাম লোৱা ভাই ভকতৰ ভয়াই নামক নকৰি হেলা এই হৰি নামে সংসাৰ তৰিব মৰণ সংকটৰ বেলাই ভকত আহিছে নামলৈ ভকতি গামোচা কান্ধত লৈ ও ক্ৰোধ ভকতৰ সংগ বিচাৰি
নামলৈ আহিবা নামকে চিন্তিবা নামক নকৰিবা হেলা এই হৰি নামে মুকুতি লভিব ও যমন যাতনা পৰাই এ নামলৈ আহিবা ভকত নামতে বহিবা নামৰ বিনে গতি নাই হেৰা নকৰিবা নামলৈ আহিবা ভকত নামতে বহিবা নামৰ বিনে গতি নাই হেৰা নকৰিবা হে ৰাম নামেটো কলি যুগে হৰি ৰাম নামে ৰাম নামে কৰি আছে জগত নামলৈ আহিবা ভকত নামতে বহিবা নামৰ বিনে গতি নাই হেৰা
ভয়ে বোলে ভগবন্ত ভজন উত্তম কয়ে বোলে কৰা হবে ও হৰিৰ কীৰ্তন ও তয়ে বোলে তৰা বান্ধু নামলৈ হে মৰা হৰি নামৰ নৌকাত উঠি ভৱ নদী কৃষ্ণ।